সো গাইজ শ্বিলং যোৱাৰ আগতে আমি ইয়াত শ্বিলং হুণ্ডাই শ্ব'ৰুমতে একবাৰ সোমাই যাওঁ। ইয়াত এটা বিশেষকৈ কাম আছে আৰু কামখিনি কৰি মেলি আমি ইপিনে গৈ থাকোঁ এতিয়া। আৰু গাইজ এতিয়া আমি অল কমাণ্ড হাউচ পাই গ'লোঁ আৰু এতিয়া আমি শ্বিলং গৈয়ে আছোঁ। আৰু পিছৰ চিটত যিহেতু বহি দিলোঁ না আগফালে ইমান ভালকৈ দেখা পোৱা নাযায়। চ' গাইজ আমি এতিয়া শ্বিলং যাই আছোঁ আৰু ইপিনে চিকেনবিলাক বহুত ডাঙৰ হয়, কিন্তু আমাৰ লোৱাৰ আছাম চাইডে বহুত মানে সৰু সৰু হয়। গতিকে মানে ডাঙৰ ডাঙৰ ব্ৰইলাৰবিলাকত একচুৱেলি কি হয় মানে টেষ্টি বহুত হয়। দিন দীপৰতে প্ৰগ্ৰাম নহয় ইমান মানুহ ভিৰ লাগে, প্ৰায় ভিৰ লাগে আৰু সেইখিনিতো বেছি মানুহ হয়, কাৰণ এইখিনি জেগাখিনি খালি এইখিনি মেইন পইণ্ট হয় আপোনাৰ। বাকী আপুনি বহুত যাম আৰু লাষ্টত এতিয়া গাড়ী পোৱাই নাই, আমি বুক কৰিব লাগিব, গাড়ী টেক্সি বুক কৰিব লাগিব। আৰু শ্বিলঙত মেক্সিমাম এনেকৈ টেক্সি হয়। আৰু এইখিনি পাই মানুহ ভিৰ পুৰা। শ্বিলং আহি পালোঁ। আৰু এইটো আমাৰ পংকজ দা, হয় পংকজ দা। টেক্সি এইবিলাকত একচুৱেলি লাষ্টলৈ টেক্সি বুকিং কৰিব লাগিব, নহ'লে আৰু মানে এনে লাইন গাড়ী নাপায়। এইটো পংকজ মোৰ লগত আছে পংকজ দা। আৰু এইটো আৰু ইয়াত মানুহ ইমান যাম একচুৱেলি। চ' গাইজ টেক্সি এখন লৈ আমি এনেকৈ যাই আছোঁ লাহে লাহে লাহে, আৰু আপোনালোকক দেখাই আছোঁ। কথা বজা আছে ডাইৰেক্ট